আজি মই কিবা এটা ক'লোঁ বুলি আপুনি মানি নল'ব, কাৰণ যদি মই কোৱা কথাবিলাক শাস্ত্ৰত নাই, শাস্ত্ৰই দেখুওৱা নাই, তেতিয়াহ'লে সেইখিনি কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়। য'ত বস্তু প্ৰমাণ নাথাকে তাত শ্ৰুতি প্ৰমাণ হয়। তস্মাৎ শাস্ত্ৰ প্ৰমাণন্তে কাৰ্যকাৰ ব্যৱস্থিত। এতিয়া ভগৱানক প্ৰাপ্তিৰ দুটা মাৰ্গ আছে, এটা হৈছে জ্ঞান মাৰ্গ, এটা হৈছে ভক্তি মাৰ্গ। বৰ বেছি কঠিনতাত মই নোসোমাওঁ, কাৰণ মই ইয়াত আজি এনেকুৱা এটা কথাও নকওঁ যিখিনি কথা আপোনালোকে আগে পিছে শুনা নাই। পাকে পকাৰে শুনা কথাবিলাককে ক'ম। তেতিয়াহ'লে কোৱাৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? যদি কথা একেখিনিয়ে, টিভিটোতে যেতিয়া কিবা এটা এডভাৰটাইজ দেখুৱায়, বিজ্ঞাপন দেখুৱায়, মই খুহুতীয়াকৈ কৈছোঁ আৰু মেৰিগ'ল্ড বিস্কুটৰ এডভাৰটাইজটো এসপ্তাহ দিন টিভিত দেখুওৱা বন্ধ কৰি দিয়কচোন, মানুহে পাহৰি থাকিব। ঠিক তেনেদৰে এইটোকে কোৱা হয় মেইনটেনেঞ্চ। ভক্তি আমি কৰিছোঁ, ধৰ্মক আমি জানিছোঁ, কোনো ডাঙৰ কথা নহয়, ভক্তি সকলোৱে কৰিছে, কিন্তু তাক নিজৰ জীৱনটোত মেইনটেইন কৰি যাবলগীয়া কথাটো হৈছে আচল কথা। কাৰণ তাক কিদৰে আমি পৰৱৰ্তী পৰ্যায়ত বৰ্তাই লৈ গৈ থাকিম। আৰু সেইবাবে বোলে ভগৱানক আমি দুটা মাৰ্গেৰে বুজিব। প্ৰথম জ্ঞান মাৰ্গত কি আছে? জ্ঞান মাৰ্গত কোৱা হয় বোলে প্ৰথমতে মই জানিম আৰু জনাৰ পাছতহে মই মানিম। এইটো জ্ঞান মাৰ্গৰ দৰ্শন, কাৰণ জানিলেহে মই মানিম, নজনাকৈ মই নামানো। আৰু ভক্তি মাৰ্গত কি কোৱা হয়? যে প্ৰথমতে মই মানিম, মানিলে স্বাভাৱিকতে মই জানিম। পাৰ্থক্য মাত্ৰ ইমানেই। সেইবাবে এইটো মাৰ্গ জনাৰ মাৰ্গ নহয়, আৰু বৰ বেছি জানি থকাসকলে ঈশ্বৰক নাপায়, নহয়নে? কাৰণ নিজৰ লজিকেল মাইণ্ডটো এক্টিভ হৈ যাব নহয়। চব কথাতে আমি যুক্তি তৰ্ক বিচাৰিবলৈ আগবাঢ়িম। যুক্তি তৰ্কৰে সত্যটোক জনা নাযায়। ভাগৱতৰ আৰম্ভণি শ্লোকতেই কোৱা হৈছে নিৰ্মং শৰণাং শ্ৰতাং, অৰ্থাৎ এই মাৰ্গত আগবাঢ়িবলৈ হ'লে শৰীৰটোত মনত নিৰ্মলতাটোৰ প্ৰয়োজন। সকলো ক্ষেত্ৰতে যুক্তিটো প্ৰযোজ্য নহয়, আৰু সেইবাবে আমাৰ কোৱা হয় বোলে বিশ্বাসে মিলয় শৰীৰ তৰ্কে বহুদূৰ। কথাটো সহজ, কিন্তু কথাটোত গভীৰতা আছে। কাৰণ আপোনাৰ মোৰ পৰিচিত সম্পৰ্কৰ মূল আধাৰো হৈছে বিশ্বাসেই। আপুনি মই কোনেও দেখা নাই যে আপুনি মই যাক পিতৃ মাতৃ বুলিছোঁ ঋণাত্মকভাৱে নল'ব, সেয়াই যে আপোনাৰ মোৰ পিতৃ মাতৃ, কোনেও দেখা নাই। দেখিছে জানো? আমাক পৰিচয় দিয়া হৈছে, নহয়নে? জন্ম হোৱাৰ পাছত যেতিয়া কেঁচুৱাতে কথা জানিবলৈ বুজিবলৈ আৰম্ভ কৰে, তেতিয়া কোৱা হয় যে বোপাই মা বুলি মাতা, দেউতা বুলি মাতা, এয়া দাদা বুলি মাতা, ভাইটি বুলি মাতা, নহয়নে? কোনেও আমি প্ৰত্যক্ষ চকুৰে দেখাগৈ নাই। তাৰ আধাৰ কি? শুনিবলৈ অকণমান অশুনি হ'ব পাৰে, বিশ্বাস। মাতৃহে জানয় কাৰো বীৰ্য পুত্ৰ। ঠিক তেনেদৰে শাস্ত্ৰসমূহকো মাতৃস্বৰূপ বুলি কোৱা হৈছে, যি আমাৰ পৰম পিতাৰ পৰিচয় দিয়ে, নহয়নে? জন্ম পত্ৰিকাখন নহ'লেচোন মানুহৰ জন্মই প্ৰমাণিত নহয়। ঠিক তেনেদৰে বিনা শাস্ত্ৰত ঈশ্বৰ প্ৰমাণ নহয়। ঈশ্বৰৰ প্ৰমাণ বিচাৰি যুক্তি তৰ্ক কৰিলে নহ'ব। তাৰ মাধ্যম এটা প্ৰচিডিঅ'ৰ আছে। গাইজনীৰ পৰা খীৰাই অনা গাখীৰকণত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে, কিন্তু গাখীৰততো ঘিউ থাকে। প্ৰত্যক্ষ জানো আমি দেখা পাওঁ? নাপাওঁ। কাৰণ সেই গাখীৰত ঘিউক বিচাৰি লোৱা পদ্ধতিটো আমি জানিব লাগিব। পদ্ধতিটো যদি জনা যায়, তেতিয়াহ'লে তেওঁ সেই গাখীৰকণতে ঘিউ বিচাৰি উলিয়াব পাৰিব। ঠিক তেনেদৰে ভগৱন্তক প্ৰাপ্তিৰ অনুভৱৰ জনাৰ যিটো মাৰ্গ, সেইটো হৈছে অনুভৱৰ মাৰ্গ। গীতাটো যেতিয়া ভগৱান কৃষ্ণক অৰ্জুনে সুধিছিল যে প্ৰভু, তুমি বিভূতি যুগত সৃষ্টিৰ প্ৰতিটো বস্তুৰ সৈতে তুমি নিজকে জড়িত কৰি দেখুৱালা, কিন্তু মই প্ৰকৃততে তোমাক কি বুলি ভাবিম? যে পৰ্বতসকলৰ ভিতৰত মই হিমালয়, পিতৃগণৰ ভিতৰত মই অৰ্যমা, নহয়নে? গ্ৰহসকলৰ ভিতৰত মই সূৰ্য, ইত্যাদি কৰি পেলাই গোটেই সৃষ্টিখনত ঈশ্বৰকে নিজৰ ব্যাপকতাটো দেখুৱালে। তেতিয়া অৰ্জুনে সুধিছে যে প্ৰভু, তুমি ইমান ব্যাপকতা ৰূপৰ কথা বৰ্ণনা কৰিছা, তাৰ মাজত মই তোমাক কি বুলি ভাবিম? তেতিয়া ঈশ্বৰৰ ইমান সহজ সৰল উত্তৰ যে ৰসা আপসু কৌন্তেয়, যে মই পানীৰ সোৱাদটো হয়। অৰ্জুন, পানীৰ জানো সোৱাদ থাকে? পানীৰ সোৱাদ নাথাকে। কিন্তু পানীৰ প্ৰকৃতিটো কি? তাত যদি চেনি মিলাই দিয়া যায়, সি মিঠা সোৱাদটো লৈ লয়। যদি নিমখ মিলাই দিয়া যায়, সি নিমখৰ সোৱাদটো লৈ লয়। ঠিক তেনেদৰে ভগৱান বুলি ক'লে, কৃষ্ণ বুলি ক'লে, যিজন ব্যক্তিৰ যেনে দৃষ্টিকোণ থাকে, তেনেধৰণৰ ভাৱনাই প্ৰত্যেকৰ মনত উদয় হয়। কাৰণ সকলোৰে চিন্তাধাৰা একেই হোৱা সম্ভৱ নহয়। সেইবাবে গীতাত ভগৱন্তই এটা কথা কৈছে যে য়ে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈব মাং ভজাম্যহম, যে যি যি ভক্তই মোক যি যি ৰূপত ভাৱনা কৰে, তেওঁৰ জীৱনত মই তেনেদৰেই উপলব্ধ হওঁ। কংসই শত্ৰু বুলি ভাবিলে,
সেইবাবে শত্ৰু বুলিয়েই পালে, নহয়নে? গোপীসকলে নিজৰ স্বামী বুলি ভাবিলে, সেইকাৰণে ঈশ্বৰ বুলি ঈশ্বৰক পোৱা নাই, স্বামী বুলিয়েই পাইছে। বিপ্ৰ দামোদৰে নিজৰ ৰজা বুলি ভাবিলে, নিজৰ পালককৰ্তা। সেইবাবেই তেওঁ যদিও একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছে, কিন্তু এজন ৰজাৰ ৰূপতেই ঈশ্বৰক প্ৰাপ্ত কৰিছে। ভক্তৰ ধ্ৰুৱ, ভক্ত প্ৰহ্লাদ, মহাৰাজ অম্বৰীশ আদি ভাগৱতত বৰ্ণিত যিমানবিলাক ভক্তৰ উপাখ্যান আছে, সকলোৰে সেই দৃষ্টিকোণটো বেলেগ বেলেগ হয়। গতিকে পোনপ্ৰথম আমি এটা বহল ভংগীৰে, বহল দৃষ্টিভংগী ৰাখি ধৰ্ম মাৰ্গত আগবঢ়াটো প্ৰয়োজন। কাৰণ ধৰ্ম বা আধ্যাত্মিকতা বা ভক্তি যি বুলিয়েই নকওঁ, ইমান এটা সৰু বিষয় নহয় যাক মই কেৱল মোৰ দৃষ্টিকোণেৰেই বুজি পাম। এই কথা প্ৰসংগ এটা আহে নহয়, যে এখন অন্ধ মানুহৰ গাঁৱত বোলে হাতী এটা গ'ল। হাতীটোক দেখি এতিয়া অন্ধ মানুহখিনিয়ে হাতীটোনো কেনেকুৱা জানিবলৈ মন কৰিলে। এতিয়া কি কৰিব? হাতীটোকতো অন্ধ মানুহসকলেতো দেখিব নোৱাৰে, চকুৰে নেদেখিলে কেনেকৈ জানিব? তেতিয়া হাতীটোৰ পিঠিত বহি থকা মাউতজনে ক'লে, তোমালোকে চকুৰেহে নেদেখা, নিজেই স্পৰ্শ কৰি চোৱা, স্পৰ্শৰ পৰা অনুভৱ আহে, নহয় জানো? আৰু অনুভৱ লব্ধ জ্ঞানহে স্বীকৃত। শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচেয়দি শ্ৰমন্তস্য শ্ৰুতফলম শব্দধেনুৰক্ষিত। অৰ্থাৎ শব্দত জ্ঞান নাই। শব্দত কিয় জ্ঞান নাই? কাৰণ শব্দত অনুভৱ নাই। অনুভৱৰ জৰিয়তে অহা জ্ঞানহে স্বীকৃত। বিনা অনুভৱত প্ৰাপ্ত কৰা জ্ঞান এই বাজি গাই ৰখাৰ নিচিনা বোলে। বাজি গাইজনীয়ে পোৱালিও নিদিয়ে, সি দুগ্ধও নিদিয়ে, অৰ্থাৎ গাখীৰো নিদিয়ে। গতিকে এই মাৰ্গটো হৈছে অনুভৱৰ মাৰ্গ। আৰু সেই অনুভৱৰ কথা ক'বলৈ যাওঁতেই যেতিয়া প্ৰতিজন ব্যক্তিয়ে সেই অন্ধ মানুহকেইজনে হাতীটো চুই চালে, স্পৰ্শ কৰি চালে, তেতিয়া গম পালে হাতীটো কেনেকুৱা, অনুভৱ আহিলে। হাতীটো গুচি গ'ল গাঁৱৰ পৰা। এইটো কোনো বাস্তৱিক কাহিনী নহয়, এইটো বুজাবলৈ ব্যৱহাৰ কৰা এটা মাত্ৰ উপমা। তাৰপিছত যেতিয়া তেওঁলোকৰ মাজত আলোচনা চলিল যে হাতীটো কেনেকুৱা হয়, কোনোবা এজনে আপোনাৰ ভৰিটোৰ বৰ্ণনা দিলে, তেওঁ ক'লে বোলে হাতীটো এনেকুৱা, ডাঙৰ খুটাটোৰ নিচিনা, মই নিজেই তাক স্পৰ্শ কৰি চাইছোঁ। কোনোবাই আকৌ কাণখনত ধৰিছিলে নহয়, তেওঁ ক'লে বোলে তুমি ক'লে হ'বনে, হাতীটো ডাঙৰ ডলাখনৰ নিচিনা, মই নিজেই চুই চাইছোঁ। কোনোবাই খুৰডালৰ বৰ্ণনা দিলে, কোনোবাই নেগুৰডালৰ বৰ্ণনা দিলে। এতিয়া যিকেইজন ব্যক্তিয়ে সেই একে জেগাত থাকি একেটা হাতীকে স্পৰ্শ কৰি অনুভৱ কৰিছিলে, প্ৰত্যেকৰ অনুভৱটো বেলেগ বেলেগ হ'ল। চাবলৈ গ'লে গোটেইকেইজন ভুল, আৰু চাবলৈ গ'লে গোটেইকেইজনেই শুদ্ধ। শুদ্ধ কোনখিনিত? কাৰণ নিজেই অনুভৱ কৰিছে তেওঁলোকে। ভুল কোনখিনিত হ'ল? নিজৰ নিজৰ অনুভৱত যিকণ আহিলে সেইকণকে শেষ সত্য বুলি ভাবি লোৱা গ'ল। ভগৱান বুলি ক'লে সেইকাৰণে ইমান এটা সৰু বিষয় নহয় যে মই মোৰ বুদ্ধিৰে মই যিটো ঢুকি পাইছোঁ, মই যিটো চিন্তা কৰিব পাৰিছোঁ, সেইটোৱে একেবাৰে অন্তিম সত্য, হয়নে? সেইবাবে সকলোৰে পৰা শিকিব লাগে। মহাপুৰুষে যেতিয়া ভাগৱত ধৰ্মৰ সংজ্ঞা দিবলৈ গৈছে, এইটোতো আমাৰ ভকতসকলে গায়েই থাকে, কৈয়ে থাকে, হয়নে? কিন্তু আমাৰ গোটেই পাককেইটা সেইখিনিতে কোনোবাখিনিত লাগি থকা দেখা যায়, যে পৰৰ ধৰ্মক নিহিংসি বা কদাচিত, শুই বা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, কৰিবা ভূতক দয়া সকৰুণ চিত্ত, এহি ভাগৱত ধৰ্ম জানা মহা বল। কেতিয়াও বোলে পৰধৰ্ম বুলি নিন্দা নকৰি, কিন্তু কেতিয়াবা আমাৰ ধৰ্ম মাৰ্গটো নিন্দাবাদটো বেছি প্ৰচলন হৈ যায়গৈ, আমি ভক্তিৰ কথা কৈ কৈ। সেইকাৰণে সতৰ্কতাটো জীৱনত প্ৰয়োজন। কাৰণ চাওকচোন, আজিকালি আমাৰ মাজত নিন্দাবাদটো অকণমান বেছিকৈ আছে, যদিও কোৱাৰ প্ৰয়োজনীয়তা সাধাৰণতে নাই, হ'লেও প্ৰকাশ কৰা হৈছে। আৰু মই নিজৰ মাজতেই কথাখিনি ৰখা নাই, কাৰণ চাওকচোন, আনৰ পৰা আমাৰ শিকিবলগীয়াও বহুত আছে। কৰিবা ভূতকত শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল। মহাপুৰুষেতো সৰ্বধৰ্মৰ প্ৰতি সমভাৱ ৰাখি আনৰ পৰা আমি কি শিকিব পাৰোঁ সেইটোতো গুৰুত্ব এটা দিবলৈ গৈছে, নহয়নে? নামঘৰৰ মাজত উচ্চাৰণ কৰাৰ বাবে আপোনাভাৱে অসন্তোষ নকৰিব, কিন্তু চাওকচোন, যেতিয়া নামাজ যে পঢ়ে মুছলিমসকলে, নামাজৰ শব্দ শুনাৰ লগে লগে যিজন ব্যক্তি য'তে আছে তাতে কেতিয়াবা দলিচাখন পাৰি বহি দিয়া দেখা যায়, নহয়নে? টিভিটো আমি দেখিবলৈ পাওঁ। কিন্তু নামঘৰত দবাকোবটো শুনাৰ লগে লগে আমি চিধাই নামঘৰৰ নিজৰ নামঘৰেই হওক বা গোসাঁই গৃহই হওক তালৈ যাওঁনে নাযাওঁ, কিন্তু আমাৰ অসমীয়া মানুহখিনি তাত প্ৰশ্ন এটা আছে। তেওঁলোকে পাছোতা সময়ে
নিজৰ পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰে। কিন্তু আমি চব কথা বাদ দিছোঁ, পুৱা গধূলা, নহয়নে? ৰাতিপুৱা সময়ত আৰু গধূলা সময়ত, সেইখিনি সময়ত যদি প্ৰতি ঘৰ গৃহৰ পৰা ঈশ্বৰৰ স্তুতি এটা, ঘোষাৰ শব্দ এফাকি, বৰগীত এটা বা কীৰ্তনৰ পদ এজনা যদি ওলায়, পৰিৱেশটো কেনেকুৱা হ'ব? সেইটো হৈছে ভক্তিৰ ব্যৱহাৰিক ৰূপ। আনুষ্ঠানিকতাত ভক্তি নাই। অনুকূল পৰিৱেশত ভক্তি কৰাটো ডাঙৰ কথা নহয়। অনুকূল, এইটো অনুকূল পৰিৱেশ। ইয়ালৈ আহিছোঁ, ইয়াত এটা পৰিৱেশ আছে, গতিকে ইয়াত নোলোৱাজনৰ মুখৰ পৰাতো ৰাম কৃষ্ণ হৰি নাৰায়ণ নাম ওলাব, নহয় জানো? কোনেওতো ইয়ালৈ অন্য ভাৱ লৈ নাহে। শাস্ত্ৰ নপঢ়া ব্যক্তিজনো নামঘৰলৈ যেতিয়া আহে, বহুত শ্ৰদ্ধা ভাৱ লৈ মনত নামঘৰলৈ আহে। ইয়াত অনুকূল পৰিৱেশ আছে। কিন্তু প্ৰতিকূলতাত আচল ব্যৱহাৰিক ৰূপটোৰ আমি সন্মুখীন হওঁ। প্ৰতিকূল পৰিৱেশ যেনেকৈ ধৰি লওক, জীৱনত কেতিয়াবা দুখ কষ্ট এটা আহোঁতে, খুন্দা এটা খাওঁতে, পিছল খাওঁতে, সেইখিনি সময়ত ঈশ্বৰ চিন্তন হৈছেনে নাই হোৱা? কাৰণ সুখৰ এইটো দুৰ্ভাগ্য, সুখৰ এইটো দুৰ্ভাগ্য, যি সুখ যেতিয়া জীৱনলৈ আহে সকলো লৈ আনে, সকলো আনন্দ লৈ আনে। সুখটো বিভিন্ন প্ৰকাৰ হ'ব পাৰে, কিন্তু দুৰ্ভাগ্যটো কোনখিনিত আছে? সুখৰ। কাৰণ ই সকলো আনন্দক লৈ আনিলেও ঈশ্বৰৰ বিস্মৃতিটোও লগতে লৈ আনে। সুখত থাকিলে আমি ঈশ্বৰক পাহৰি থাকোঁ। দুখৰ এইটো সৌভাগ্য, দুখৰ আকৌ এইটো সৌভাগ্য যে এই দুখ আহোঁতে চাৰিওফালৰ পৰা কষ্ট, দুৰ্দিন, বেয়া, এই সকলো লৈ আনে দুখে, কিন্তু লগতে ঈশ্বৰৰ স্মৃতিটোও লৈ আনে। কাৰণ কষ্টত পৰিলে বেছিকৈ ঈশ্বৰলৈ মনত পৰে, নহয়নে? ভাগৱত মাৰ্গৰ পাৰ্থক্য এইখিনিতে। য'ত গোটেই সংসাৰখনে নিগেটিভকৈ ভাবে, তাতে ভাগৱতে পজিটিভকৈ ভাবে। নহ'লে চাওকচোন, তাৰ প্ৰত্যক্ষ স্পষ্ট প্ৰমাণ মহাৰাজ পৰীক্ষিত। পৰীক্ষিতৰ কথাটো সকলোৱে জানে। এজন মানুহে নিজৰ জীৱনত 7 দিনৰ পাছত মৰিবলৈ অভিশাপ পাইছে। আৰু তেওঁ কৈছে কি বোলে, গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলোঁ ঋষি সাপ। মৰিবলৈ পোৱাটো ঈশ্বৰৰ আশীৰ্বাদ বুলি কৈছে। আমি কমনে? আমি আশীৰ্বাদ বিচাৰি কি চাওঁ? প্ৰভু আমুক হওক তামুক হওক ইত্যাদি ইত্যাদি বিষয় লৈ। 7 দিনৰ পাছত মৰিবলৈ গম পোৱাটো কোনে আশীৰ্বাদ বুলি ক'ব? সেইটোৱেইটো। ভাগৱতে জীৱনত পোৱা নোপোৱা, ভাল বেয়া এইখিনি পৰিৱৰ্তন নকৰে। আমাৰ মনলৈ কি আহে? অকণমান বোলে ভক্তি কৰিলে, নামঘৰলৈ গ'লে এই জীৱনৰ গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ এইবিলাক নষ্ট হৈ যায়। অকণমান বোলে বেয়া পৰা বাচি থাকিব পাৰি। ভক্তি সেইকাৰণে কৰিব নালাগে। ভক্তি কৰিলে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ একো খণ্ডনো নহয়, বেছিকৈ আহেহে। কৃষ্ণই নিজেই কৈছেনে, যি মোত কৰে তাৰ মই কৰোঁ সৰ্বনাশ, নহয়নে? ভক্তি কিয় কৰা যায়? যাতে গ্ৰহ দুখ, কাল দুখ, দৈৱ দুখ যি যি আছে জীৱনত পাবলগীয়া, সকলো আহিলেও যাতে মই জীৱনটোৰ পৰা বিচলিত নহয়, নহয়নে? কাৰণ ভক্তসকলৰ জীৱন প্ৰমাণ, একো আঁতৰি যোৱা নাই। পিতামহ ভীষ্ম, ভক্ত ধ্ৰুৱ। এতিয়া ভক্ত ধ্ৰুৱৰ কথা ক'বলৈ গ'লে, এলা পেচা বাপেকৰটো পুতেক নহয়, জম্বুদ্বীপৰ অধিপতি ৰজা উটানপাদৰ পুত্ৰ। সুৰুচি মাতৃয়ে দেউতাকৰ কোচতে উঠিবলৈ নিদিলে। সেইখিনি সময়ত তেওঁ যিটো কষ্ট অনুভৱ কৰিছিলে, আমি মানুহে জীৱনত তাৰ 1% পোৱা নাই। ভক্ত প্ৰহ্লাদ, মহাৰাজ অম্বৰীশ, হয়নে? যিজনৰ ভয়ত, ভক্তিৰ শক্তিটো মহাৰাজ অম্বৰীশত বৰ ধুনীয়াকৈ বুজে। যিজনৰ ভয়ত দেৱী দেৱতাৰ পৰা আৰম্ভ কৰি সকলো ভয়তে আঁতৰতে লুকায়। মই দেখি দুৰ্বাসা অকণমান খং উঠিলে বুলি অভিশাপ দিয়ে দিব। সেই দুৰ্বাসা গৈ মহাৰাজ অম্বৰীশৰ চৰণত পৰিব লগা হৈছিল। ভক্তিয়ে সেইটো কৰে। খালি সেইটো কৈ পেলাই মই এইটো কোৱা নাই যে ভক্তি কৰিলে আৰু আমি বহুত ছিনিয়ৰ হৈ যাম, আমাৰ শক্তি বহুত হ'ব, আমি বহুত শ্ৰেষ্ঠ হৈ যাম, নহয়। ভক্তি মাৰ্গটো এইটো নিম্নগামী মাৰ্গহে, এইটো উচ্চগামী মাৰ্গ নহয়। কাৰণ আমি দাস্য ভক্তি, সেৱাহে কৰিব বিচাৰোঁ। ভক্তি অনুভৱ কৰাব বিচাৰে যে আমি ইয়াত কোনো মালিক নহয়, আমি সকলো সেৱক। সেব্য তত্ত্ব মাত্ৰ জগতত এটাই আছে, সেইজন হৈছে ঈশ্বৰ, বাকী সকলো সেৱক। চাকৰি শব্দটোৰ মৰ্যাদা সেই হস্ৰইকাৰডালেহে ৰাখি আছে, মই বেলেগ ভাৱত কোৱা নাই, নহয় জানো? সকলো চাকৰ। মহাপুৰুষেতো ইমানলৈকে লিখিছে যে ব্ৰহ্মা শৰ পুৰন্দৰ যাকিৰি চাকৰ। আমি মানুহটো দূৰৰে কথা, ব্ৰহ্মা, শৰ, পুৰন্দৰ, ইন্দ্ৰ আদি দেৱতাসকলৰ যাৰ সেৱক, আমিতো সেৱক। সেৱা হৈছে আমাৰ ধৰ্ম, সেইটো মানুহৰ কোৱালিটি। আমি সকলো সেৱামূলক কৰ্মৰ সৈতে জড়িত হৈ আছোঁ। শিক্ষকজন শিক্ষানুষ্ঠানটোৰ, গৃহস্থীজন গৃহখনৰ, ব্যৱসায়ীজন ব্যৱসায়ী কৰ্মটোৰ, অন্য কিবা প্ৰশাসনিক বিষয়া এজন প্ৰশাসনৰ, নহয় জানো? নামঘৰীয়াজন নামঘৰৰ, সকলোৱেতো সেৱা কৰ্ম কৰি আছে। এইটো আমাৰ প্ৰকৃতি। সেৱা নকৰাকৈ কোনো জীৱ বৰ্তি থাকিব নোৱাৰে। স্বয়ং ব্ৰহ্মাদেৱক সেৱা কৰ্মতেই প্ৰবৃত্ত হৈ আছে। খালি কাৰ সেৱা কৰিছোঁ সেইটো স্পষ্ট হোৱাটো প্ৰয়োজন।
মই যদি কুকুৰটোৰ আপোনাৰ বিষ্ঠামূত্ৰ চফা কৰিবলৈ মোৰ লাজ নাই, ঠিকেই আছে, সেইটো কৰিব লাগে। কুকুৰটোলৈ আপোনাৰ ওলাই যাবলৈও মোৰ লাজ অনুভৱ নকৰোঁ। আজিকালিতো এইটো আহিছেই ন, এনেকুৱা এটা ধৰি লওক পৰিৱেশ, তাতো আপত্তি নাই। কোনোবাই কুকুৰটো পুহিছে, কুকুৰ নালাগে, বাঘ, সিংহ, জীৱ জন্তু সকলো পোহক, সকলোলৈ ওলাই যাওক। কিন্তু তাৰ লগে লগে নামঘৰত বা গোঁসাই ঘৰত চাকি গছ দিবলৈও মই লাজ নকৰিব লাগিব। 10জনৰ আগত যেতিয়া মই বেয়া মাত্ৰা মাতিবলৈ লাজ নকৰোঁ নহয়। 10জনৰ আগত তেতিয়া ৰাম বা কৃষ্ণ বুলি ক'বলৈও লাজ নকৰিব লাগিব। সেইটো হৈছে প্ৰতিকূল পৰিৱেশত ভক্তি, হয়নে? আমাৰ পটককৈ চাবচোন, আমাৰ এইটো অভ্যাস, ভুলতে বেয়া মাতটো ওলাই যায়, কিন্তু ভুলতে ৰাম বা কৃষ্ণ বুলি কাৰো মুখত নোলায়। বিড়ম্বনাটো সেইখিনিতেই, ঈশ্বৰৰ নামটো সেইখিনিত ওলাব লাগে। আৰু যদিও আমাৰ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কৈছে, প্ৰকৃতত ভাগৱতেতো 81বিধ ভক্তিৰ কথা কৈছে, তাৰ ভিতৰত প্ৰমুখ নৱবিধ ভক্তি দিলে। আৰু নৱবিধ ভক্তিৰ ভিতৰতো বোলে শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন, হয়নে? শ্ৰৱণটো 3টা পৰ্যায়ত হয়। প্ৰথম পৰ্যায়ত কি হয়, কথাখিনি শুনা যায়, কিন্তু এফালে শুনি আনফালে উলিয়াই দিওঁ আৰু, সেইটো অধম শ্ৰৱণ। অধম শ্ৰৱণৰো কিন্তু প্ৰয়োজনীয়তা আছে, বাদ দিবলৈ কোৱা নাই। অধম শ্ৰৱণৰ প্ৰয়োজনীয়তা কোনখিনিত আছে? বেয়া কথা শুনোতে, ক'ৰবাত যদি মই বেয়া কথা এটা মোৰ কাণত পৰিছে, তেতিয়াহ'লে মই এফালে শুনি আনফালে উলিয়াই দিব লাগিব। অধম শ্ৰৱণ যে জীৱনত নালাগে এইটো নহয়, লাগিব, নহয়নে? যিদৰে ঈশ্বৰে কৰোণা, কৃপা এইসমূহ প্ৰকট কৰিছে, কাম, ক্ৰোধ, লোভ, মোহ কিন্তু ঈশ্বৰৰে প্ৰকট কৰা, খালি আমি সিহঁতক ডিৰেকশ্যন দিয়াটো কেতিয়াবা ভুল কৰি দিওঁ। এতিয়া মধ্যম শ্ৰৱণ, কথাখিনি শুনা গৈছে, মনতো আছে, কিন্তু মোৰ তাত আচৰণত গুৰুত্বতা নাই, নহয়নে? অনভ্যাসে বিষম শাস্ত্ৰম, যে শাস্ত্ৰ জ্ঞান প্ৰাপ্ত কৰাৰ পাছতো যদি অভ্যাসত মোৰ পৰিণত হোৱা নাই, তেতিয়াহ'লে সেই শাস্ত্ৰ জ্ঞানো বিষতুল্যহে হয়। সেইবাবে কোৱা হৈছে অনভ্যাসে বিষম শাস্ত্ৰম, যে শ্ৰৱণ কৰি মই শুনিলোঁ, শুনাৰ পাছত মোৰ আচৰণত সেইখিনি প্ৰকাশ পাইছেনে নাই পোৱা। কাৰণ বিনয়ী ভাৱ অবিহনে বিদ্যা ব্যৰ্থ। আমাৰ 2টা শব্দৰ প্ৰয়োগ আছে সমাজত, বিদ্যাৱান আৰু বিদ্বান, নহয়নে? ভক্তটো ৰাৱণো আছিল, মহাদেৱৰ কিমান প্ৰপন্ন ভক্ত, নহয়নে? কেৱল ভক্ত হ'লেই নহ'ব, আপোনাৰ খবৰ হয়তো কথাটো অকণমান সহমত নহ'বও পাৰে, কিন্তু কেৱল ভক্ত হ'লেও নহ'ব, যদিহে কৰ্মবিলাক অশুদ্ধ হয়। মই ভক্তি কৰিছোঁ, কিন্তু যদি মোৰ কৰ্মবিলাক বেয়া হয়, মই জানো গতি পাম? ৰাৱণ ইমান প্ৰপন্ন ভক্ত আছিল, মহাদেৱৰ কাৰণে বেলপাত দিয়ে, তেওঁ 10টা মূৰ দি দিছিল, অৰ্পণ কৰিছিল, নহয়নে? নৱগ্ৰহ 10 দিগপালক নিজৰ ঘৰত বন্দী কৰি ৰাখিছিল, ইমান ক্ষমতাশালী, ইমান শ্ৰেষ্ঠ আছিল, কিন্তু হ'লেও হ'ল কি হ'ল? চৰিত্ৰটোত দাগ লাগিলে ন, কলংকটো বৰ ডাঙৰ কথা। এতিয়া সত্ৰাজিতৰ দ্বাৰা ভগৱান কৃষ্ণক দিয়া সেই কলংকৰ উপাখ্যানিটো চলি আছে শ্যামন্ত শৰণত, নহয়নে? কলংকটোৱে যেতিয়া ভগৱন্তৰ প্ৰতি প্ৰয়োগ হৈছিল, তেতিয়া ভগৱন্তও চিন্তিত হ'ব লগা হৈছিল। সেইকাৰণে কলংকবিহীন জীৱনটোৰ কথা ভাগৱতে কয়। কলংকযুক্ত বগা কাপোৰখনত দাগ এটা লাগিলে সেইটো আৰু ধুলেও এৰ খাই নাযায়, হাড়ডাল ভাগিলেও জোৰা দিব পৰা যায়, কিন্তু বিষটো সদায় থাকি যায়, নহয়নে? বিষটো একেবাৰে নিৰ্মূল হৈ নাযায়। সেইকাৰণে খুন্দা নোখোৱাকৈ জীৱনটো যাপন কৰাটো হৈছে আচল কথা। ৰাৱণ বিদ্যাৱান আছিল, 4 বেদৰ ওপৰত ভাষ্য লিখিছিল, ইমান ডাঙৰ শ্ৰেষ্ঠ পণ্ডিত আছিল, ঋষিমুনিসকলেও তেওঁৰ পণ্ডিতৰ আগত নতমস্তক হৈ পৰিছিল। সেইটোকে কোৱা হয় হাই কোৱালিফিকেশ্যন। ৰাৱণ বহুত হাই কোৱালিফাইড মানুহ আছিল, কিন্তু ৰাৱণৰ কোৱালিফিকেশ্যন আমাক লাগে জানো? নালাগে, আমাক ৱেল কোৱালিফিকেশ্যন লাগে, নহয়নে? সেইবাবে বিদ্যাত বিনয়ী ভাৱটো যুক্ত হোৱাৰ কথা কৈছে। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। বিদ্বান হ'ব নালাগে, বিদ্যাৱান হ'ব লাগে, বিদ্যাৱন্ত হ'ব লাগে। কাৰণ জ্ঞান ৰাৱণৰো আছিল, ভক্তি ৰাৱণৰো আছিল। কৰ্ম শুদ্ধতাটো কোনখিনিত লাগে? দুৰ্যোধন, দুঃশাসন, ৰাৱণৰ দিনত সেই কুম্ভকৰ্ণ, ৰাৱণ এই সকলেও ঈশ্বৰক প্ৰত্যক্ষ দেখা পাইছিল, কিন্তু পৰিৱৰ্তন হ'ল জানো? নহ'ল। ৰামক বনবাসলৈ যোৱাৰ বুদ্ধি কিন্তু মন্থৰাই দিছিলগৈ। গতিকে ৰাম ৰাজ্যত থাকিও লাভ নাই যদিহে অন্তৰ শুদ্ধি নহয়। আৰু ভক্তিৰ নামত সকলো কথা জানি বুজিও যদি লাভ নাই, যেতিয়ালৈকে মোৰ অন্তৰ শুদ্ধিতাৰে তাক মই আচৰণ নকৰোঁ। সেইকাৰণে মধ্যম শ্ৰৱণটোকো কোনোবাখিনিত উপেক্ষা কৰা হৈছে। তৃতীয়তে কি ক'লে? উত্তম শ্ৰৱণ, যে শুনিছে, তাক মনন কৰিছে আৰু তাক পালন কৰিছে। শ্ৰৱণমটো গুৰুপূৰ্বম, মননম তদনন্তৰম, নিদিধ্যাসন মিত্তে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। যে প্ৰথমতে গুৰুমুখে শুনা, হয়নে? শাস্ত্ৰৰ যিকোনো কথা পোনপ্ৰথমতে গুৰুমুখে শুনাটো প্ৰয়োজন। গুৰুমুখে শুনাৰ পাছতহে তাৰ ওপৰত চিলমোহৰটো আহে।
আমি নিজ বুদ্ধিৰে শাস্ত্ৰ অৰ্থ ব্যাখ্যা কৰিব নোৱাৰোঁ, কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰো তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কন পাৰিবা, ইটো কথা কহিলো হুষাৰ। ইয়াত বিভিন্ন বেদ বেদান্ত সৰ্ববেদান্ত চাৰৈ শ্ৰী ভাগৱতম মিশ্ৰতে, বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন আছে। প্ৰকৃত অৰ্থটো কোনখিনিত পাম? যেতিয়া গুৰুমুখে তাক জনা যাব, নহয়নে? সেইকাৰণে পোনপ্ৰথম প্ৰত্যক্ষ সেই ঈশ্বৰজনৰ আশ্ৰয় লৈ যোৱাটো প্ৰয়োজন। প্ৰথম গুৰুৰ আশ্ৰয়, শ্ৰৱণমটো গুৰু পূৰ্বম। শুনি পেলাই কি কৰিম? আমাৰ সেইকাৰণে চাবচোন, শৰণ দিওঁতে গুৰুৱে হৰি ভকত পাতি দিয়ে। আমি ভাবি থাকোঁ কি হৰি ভকতজনেই ধৰি লওক পিছত ছাতি ধৰিবলৈ পাতি দিয়ে আৰু, সেইটোতো সামাজিক চিন্তা। এই কথাকেইটা পাহৰি নাযাবলৈ হৰি ভক্তিৰ সাক্ষী ৰূপত আমাক পাতি দিয়ে, নহয়নে? কিন্তু চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো মনত ৰৈ যায়, গুৰুৱে দিয়া কথাকেইটা মনত ৰৈ নাযায়, সুধিবলৈও নাযাওঁ, হয়নে? সেইকাৰণে কেৱল আশ্ৰয় কৰিলেই নহ'ব, তাত বিশ্বাসটোতো লাগিব, তাত শ্ৰদ্ধাটোতো লাগিব। বিনা সমৰ্পণত ভক্তি প্ৰকাশ নাপায়। সেইবাবে ভক্তি শব্দৰ অৰ্থ হৈছে সমৰ্পণ, ভজসেৱায়াম। বিনা সমৰ্পণত ভক্তি কেতিয়াও প্ৰকট হ'ব নোৱাৰে। এতিয়া সেই কথা ক'বলৈ যাওঁতে আমি ভাগৱতত যদি চাওঁ, এটা সুন্দৰ ব্যৱস্থা দেখুওৱা হৈছে, যিটো ক্ৰমে আমি মনুষ্য জীৱনত ভক্তি মাৰ্গত আগবাঢ়িব পাৰোঁ। আৰু ঈশ্বৰৰ চৰণৰ সৈতে যুক্ত হোৱাৰ কোনখিনিত প্ৰয়োজনীয়তা আছে? কাৰণ ইমান আমি ঈশ্বৰ ঈশ্বৰ কৈ আছোঁ, কৃষ্ণ কৃষ্ণ কৈ আছোঁ, কিয়নো লাগে? লাভটোনো কি হ'ব? ঈশ্বৰক পোৱাৰ পিছততো কাম একো নাথাকে, জীৱ পূৰ্ণ হৈ যাব। ঈশ্বৰক সেইকাৰণে প্ৰাপ্ত কৰিবলৈ আমি চেষ্টা কৰিব নালাগে, আৰু ঈশ্বৰক আমি কোনেও প্ৰাপ্তও কৰিব নোৱাৰোঁ। কাৰণ ঈশ্বৰক দৰ্শন কথাৰ যদি আমি ক'বলৈ যাওঁ, সেইবাবে চাবচোন কলি যুগত ঈশ্বৰক দৰ্শনত গুৰুত্ব এটা দিয়া হোৱা নাই। কাৰণ ঈশ্বৰক আমি দৰ্শন কৰিবও নোৱাৰোঁ, আৰু দৰ্শন কৰিবলৈ গ'লে যিকণ পৰিৱৰ্তন হৈছে চাবলৈ গ'লে সেইকণো নোহোৱা হৈ যাব। ভগৱানক চাবলৈ বোলে জ্ঞানৰ চক্ষু লাগে, গীতাত দেখুৱালে, অৰ্জুনক জ্ঞান চক্ষু দি দিলে, জ্ঞান চক্ষুৰ জৰিয়তে ভগৱন্তক অৰ্জুনে দৰ্শন কৰিলে। কিন্তু অৰ্জুনৰ অৱস্থাটো কি হ'লগৈ? পিছত সেই অৰ্জুনেই ক'লে যে প্ৰভু তোমাৰ এই ৰূপ সম্বৰণ কৰা, মই আৰু তোমাৰ এই দিব্য ৰূপটো এই দুটা চকুৰে চাই থাকিব নোৱাৰোঁ, তুমি আকৌ দ্বিভুজ ৰূপত গুচি আহা। যেতিয়া জ্ঞান চক্ষু দিয়াৰ পাছত স্বয়ং অৰ্জুনে ভগৱন্তক প্ৰত্যক্ষ কৰিব নোৱাৰিলে, আমি জানো পাৰিম? নোৱাৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি, ভগৱন্ত যে প্ৰত্যক্ষ ৰূপত আমাৰ স্মৃতিলৈ নাহে, এইটো বহুত ডাঙৰ কৃপা। কেনেবাকৈ আহিবলৈ হ'লে জীৱৰ নাগতি নাস্থাং হৈ যাব। এই কথাটো আপুনি সহমত নহ'ব পাৰে, কিন্তু কিয় কোৱা হৈছে? আমি কেতিয়াবা ৰাস্তাইদি যেতিয়া গৈ থাকোঁ, ক'ৰবাত যেনিবা ধুনীয়া ঘৰ এটা দেখিলোঁ, ধুনীয়া ঠাই এডোখৰ দেখিলোঁ, পটককৈ চকুটো যায় নে নাযায়? বোলে ভাল লাগিছে দেই জেগাডোখৰ। ক'ৰবালৈ যদি গ'লে কোনোবাই ভাল কাপোৰ এযোৰ পিন্ধি আহে, আমি ভাল বেয়া পিছত সোধোঁ, কাপোৰযোৰ ক'ৰ পৰা ল'লে? ধুনীয়া গাড়ী এখন দেখিলেও আমি কওঁ গাড়ীখন ধুনীয়া লাগিছে। কোনোবাই দামী মোবাইল এটা ল'লেও তালৈও চকুটো যায়, নহয় জানো? যিটো মানুহে, যিটো জীৱই ধুনীয়া ঘৰখনলৈ দেখি আকৰ্ষিত হৈছে, মানে তাত লাগিছে, কাপোৰযোৰৰ প্ৰতি ইমান চিন্তা কৰিছে, যিটো মানুহে দামী মোবাইলটো দেখি আকৰ্ষিত হৈছে, যিটো মানুহে ভাল ধৰি লওক কিবা এটা সৌন্দৰ্যতা দেখি আকৰ্ষিত হৈছে, সেইটো মানুহে বা ঈশ্বৰৰ দৰ্শনৰ লুটটো ল'ব পাৰিবনে? আমাৰ আইসকলেতো 16 শৃংগাৰহে কৰে, বোলে 16বিধ শৃংগাৰ আছে আইসকল। ভগৱানৰতো 32 অলংকাৰ আছে। সেইটো দিব্য ৰূপত যদি সন্মুখত উপস্থিত হ'বলৈ হয়, আপুনি মই প্ৰত্যক্ষ দৰ্শন কৰিব পাৰিমনে? নোৱাৰোঁ। সেইবাবে ভাগৱতৰ মাৰ্গত ঈশ্বৰৰ দৰ্শনত কিন্তু গুৰুত্ব এটা দিয়া হোৱা নাই, ঈশ্বৰক অনুভৱত গুৰুত্ব এটা দিছে। আৰু সেই অনুভৱো প্ৰত্যক্ষ নহয়, পৰোক্ষ অনুভৱ। কিয়? কাৰণ ল'ৰা ছোৱালী যদি ৩-৪ বছৰ দিন ঘৰখনৰ পৰা আঁতৰত আছে, ৩-৪ বছৰৰ মূৰত যেতিয়া সেই ল'ৰা ছোৱালী স্কুল কলেজ ইত্যাদি সংক্ৰান্ত বা চাকৰি ক্ষেত্ৰতে যেতিয়া 3-4 বছৰ 5 বছৰৰ মূৰত সেই ঘৰৰ পৰা আঁতৰি থকা মানুহজন ঘৰলৈ আহে, সেইদিনা ঘৰখনত যিটো তেওঁৰ প্ৰতি স্নেহ, আনন্দ, প্ৰেম, সদায় ঘৰত থকাজনৰ প্ৰতি একেটা হয় জানো? একেটা নহয়। কিন্তু মই ঘৰত সদায় আছোঁ, মোৰ প্ৰতি যিটো ঘৰখনত ভাৱ বা মোৰ আনৰ প্ৰতি যিটো ভাৱ, এইটো গতানুগতিক ধাৰাত চলি আছে। কিন্তু যদি ঘৰৰে মানুহ এজন 5-6 বছৰ বহুত আঁতৰত থাকিবলৈ হয়, তাৰপিছত যদি ঘৰলৈ আহে, সেইদিনা ঘৰত পৰিৱেশটো কেনেকুৱা হ'ব? সেইবাবে পৰমাত্মা আৰু জীৱাত্মাৰ মাজত বিৰহৰো প্ৰয়োজন। বিৰহে ভক্তি
প্ৰকট কৰে, ভক্তিক পৰিপুষ্ট কৰে। সেইবাবে একাদশত যদি আমি চাওঁ, ভক্ত উদ্ধৱৰ লগত যেতিয়া ভগৱন্ত আছিল তেতিয়া তেওঁ প্ৰাপ্ত হৈ আছিল। যেতিয়া ভগৱন্ত গুচি গৈছিল, ভগৱন্তৰ বিৰহত উদ্ধৱৰ ভক্তি পৰিপুষ্ট হৈছিল। কাৰণ ভক্ত উদ্ধৱটো পূৰ্বতে জ্ঞান মাৰ্গী আছিল। বৰ ধুনীয়া প্ৰসংগ এতিয়াহে। এদিন কি হৈছিল, যেতিয়া ভগৱান কৃষ্ণই ঋষি শান্তিপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি দ্বাৰকালৈ উভতি আহিছিল, দ্বাৰকালৈ উভতি অহাৰ পাছত কি হৈছিল, তাৰ আগচোৱাটো আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণক লগ নাপালে। শিশুকালটো আপোনাৰ ব্ৰজত পাৰ হ'ল। ব্ৰজৰ পৰা আহি পেলাই ইফালে কংসক বধ কৰাৰ পাছতেই হস্তিনাপুৰলৈ গুচি গ'ল, দ্বাৰকা স্থাপন কৰি আকৌ শান্তিপনী ঋষিৰ ওচৰলৈ গ'ল। মানে আই দৈৱকী আৰু বসুদেৱে ভগৱান কৃষ্ণক নিজৰ পুত্ৰৰ লগত শান্তিৰে বহি এসাঁজ খাবলৈ সুবিধা পোৱা নাই। যেতিয়া গুৰুকুলৰ পৰা ভগৱন্ত উভতি আহিছে, উভতি অহাৰ পিছত আই দৈৱকীয়ে বলদেৱক সুধিছে যে বলো, তুমিয়ে কোৱাচোন কৃষ্ণ আটাইতকৈ কি খাই ভাল পায়? তেওঁৰ আটাইতকৈ প্ৰিয় ভোজন কি? কাৰণ আজিলৈকে মই তেওঁৰ লগত একেলগে বহি মাতৃৰূপত একো এটা নিজে বনাই খুৱাবলৈ পোৱাই নাই। গতিকে তুমি কোৱা, কৃষ্ণটো আজি গুৰুকুলৰ পৰা উভতি আহিব, মই কৃষ্ণই ভাল পোৱা কিবা এটা ভোজন বনাম। তেতিয়া বলদেৱে ক'লে, বোলে মাতৃ, বোলে তুমি কৃষ্ণৰ প্ৰিয় ভোজনৰ বাবে বেলেগ বিশেষ চেষ্টা কৰিব নালাগে। কৃষ্ণ আটাইতকৈ প্ৰিয় হৈছে বোলে মাখন, হয়নে? গতিকে মাখন অকণমান প্ৰস্তুত কৰা, তাতেই তেওঁ বোলে তুষ্ট হ'ব। এই বুলি কোৱাৰ পিছত বিভিন্ন ৫৬ প্ৰকাৰৰ ভোগ বনাই পেলাই বোলে তাৰ লগতে মধ্যতে এই মাখনৰ বাতিটো থৈ দিছে। ভগৱান কৃষ্ণ আহিল, ভোজনৰ পাতত বহিল। বহাৰ লগে লগে এতিয়া নিজৰ পুত্ৰক আই দৈৱকীয়ে কি কৰিছে, সেই মাখন অকণমান মুখত যেতিয়া দিবলৈ আগবাঢ়িছে, তেতিয়া দেখাৰ লগে লগে ভগৱান কৃষ্ণৰ চকুৰ পৰা একদম চকু পানী সৰাসৰে বৈ আহিছে। তেতিয়া মাতৃ দৈৱকীয়ে ভাবিছে যে মই কিবা ভুল কৰিলোঁ নি? কাৰণ খাবলৈ দিছোঁ, কৃষ্ণই লাহেকৈ চকু পানী বৈ আহিছে। তেতিয়া ভগৱান কৃষ্ণ ইমানেই ভাৱ বিভোৰ হৈ গ'ল। সেইবাবেই কোৱা হয়, ভগৱানক পাবলৈ কি লাগে? ভাৱ। ভাৱেন লভতে জ্ঞানম, ভাৱেন লভতে সৰ্বম, ভাৱেন লভতে দেৱ দৰ্শনম। ঈশ্বৰক যেতিয়া দেউৰীজনে শৰাই ভাগো দিয়ে, মাহ প্ৰসাদ খাবলৈতো ঈশ্বৰ নাহে, একোতো পৰিৱৰ্তন নহয়, তাৰ মাহ এটাও ইফাল সিফাল নহয়। তেতিয়াহ'লে কিয় দিওঁ? কাৰণ ভাৱেৰে দিয়ে ন। ভাৱেৰে দিয়াৰ লগে লগে কি হয়, সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হয়। ভাৱগ্ৰাহী জনাৰ্দন। বিদুৰৰ পত্নীয়ে দিয়ে সেইকাৰণে কলৰ বাকলিটোও খাইছিল, ভাৱ আছিল। দুৰ্যোধনৰ ৰাজকাৰেঙত আকৌ ভাৱ নাই, সেইকাৰণে পৰিত্যাগ কৰি গুচি আহিলে। সেইকাৰণে মানুহো সেই স্থানলৈহে যাব লাগে যি স্থানত ভাৱ আছে। বোলে সুবিধাবিলাক আছে, তাত বোলে কোনোবা অপমানিত হৈছে, কোনোবা নিন্দিত হৈছে, নহয়, সেই স্থান পৰিত্যাগ কৰিব লাগে। য'ত ভাৱ আছে তাতেই সমৰ্পণ আছে। আৰু যাই হওক, ভগৱন্ত ইমান ভাৱ বিভোৰ হৈ পৰিল, দেখাৰ লগে লগে সেই সৰহৰে চকু পানী ওলাই আহিবলৈ ধৰিলে। আৰু ভোজন পাতৰ পৰা উঠি পেলাই তেওঁ নিজৰ কক্ষলৈ গুচি গ'লগৈ, একো মাতিব নোৱাৰিলে। তেতিয়া ইমান এটা মানে অসহজ পৰিস্থিতি দেখি পেলাই আই দৈৱকী হতভম্ব হৈ পেলাই বলদেৱক সুধিছে যে কি হ'ল, যে কৃষ্ণই একো নোখোৱাকৈ একো নোকোৱাকৈ ইমান দুখিত মনেৰে যে নিজৰ কক্ষলৈ গুচি গ'ল। তেতিয়া বলদেৱে কৈছে, বোলে মাতৃ, একো নহয়, এই মাখনকণ দেখাৰ লগে বোলে ব্ৰজলৈ মনত পৰিছে। চাবলৈ গ'লে মথুৰা আৰু ব্ৰজৰ ভিতৰত বেছি দূৰত্ব নাই, ৮ কিলোমিটাৰৰ ডিষ্টেঞ্চ আজিৰ গণনাৰে চাবলৈ গ'লে। কিন্তু বিৰহত আছে। ব্ৰজবাসীসকলেও ইচ্ছা কৰিলে ভগৱান কৃষ্ণক দেখা কৰি যাবহি পাৰে। ৮ কিলোমিটাৰনো কিমান দূৰত্ব? বা ভগৱান কৃষ্ণও সময় অকণমান উলিয়াই সেই নন্দ যশোদা বা ব্ৰজৰ গোপীসকলক দেখা এটা কৰি থৈ আহিব, কিন্তু নাই যোৱা। কিয় নাই যোৱা? কাৰণ যেতিয়া আঁতৰত থকা যায়, সহজে পোৱা নাযায়, তেতিয়া সেই বিৰহত সমৰ্পণটো আৰু অধিক পৰিপুষ্ট হৈ যায়। ভক্তৰ ভাৱৰ আগত ভগৱন্তও বিক্ৰয় গুচি গৈছিল। সেইবাবে যিজন ভগৱন্ত কৃষ্ণক পুতনা, অঘাসুৰ, বকাসুৰ, কালিৰ পৰা আৰম্ভ কৰি কংসলৈকে কন্দুৱাব নোৱাৰিলে, এই সামান্য মাখনকণ দেখাৰ লগে লগে সেইজন কৃষ্ণই আজি কান্দি কান্দি নিজৰ কক্ষলৈ সোমাই গ'ল। ইয়াত যুক্তিযুক্ততাৰ স্থান নাই, ইয়াত ভাৱৰ স্থান আছে। আমি ভাৱবিলাক আজিকালি সংসাৰত লগাই থৈ দিওঁ, সেইকাৰণে কেতিয়াবা আমাৰ হৃদয়বিলাক ভাগি ছিগি চুৰমাৰ হয়। সংসাৰত ভাৱ নহয়, সংসাৰত বুদ্ধিটো লগাব লাগে, হয়নে? ভাৱটো ক'ত লগাব লাগে? ঈশ্বৰত। আমি ঈশ্বৰৰ ক্ষেত্ৰত আজিকালি বেছিকৈ যুক্তিটো লগাওঁ। এই ভাগৱত শুনি থাকিলে কি লাভ হ'ব? ভাগৱত শুনিলে খাবলৈ পাম নি? নহয় জানো? কেতিয়াবা মনলৈ আহিবও পাৰে। ভাগৱত শুনিলে এনেও কোনেও খাবলৈ নাপায়, ভাগৱত পঢ়িলেও কোনেও খাবলৈ নাপায়। কোনোবাই খাবলৈ পায় জানো? নাপায়। তেতিয়াহ'লে কিয় শুনিব লাগে, কিয় পঢ়িব লাগে? কাৰণ কিবা এটা খাওঁতে, ক'ৰবালৈ যাওঁতে, কিবা এটা কাম কৰোঁতে মনত যিটো স্থিৰতাৰ প্ৰয়োজন, মনত যিটো শান্তিৰ প্ৰয়োজন,
মনত যিটো পৰিতুষ্টিৰ প্ৰয়োজন সেইটো ভাগৱতে দিব পাৰে, হয়নে? কাৰণ ভক্তসকলে জীৱনত ইমানবিলাক কষ্ট অনুভৱ কৰি গ'লে, আমি কি কষ্ট পাইছোঁ? ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, মহাৰাজ অম্বৰীশ, ৰজা হৰিচন্দনটো সৰ্বশান্ত হ'বলগীয়া হৈছিলগৈ ইমান বেয়া পৰিৱেশতো। তেওঁলোকে যে জীৱনটোক লৈ কাহিনী বিলাপ নকৰিলে, হাই বোলে কণা ভগৱানে মুখে পালেগৈনে, কোনটো জনমতনো কি পাপ কৰিছিলোঁ, এষাৰোতো নাই কোৱা। তেওঁলোকে মটিভেশ্যন ক'ৰ পৰা পাইছিল? আজিকালি মটিভেশ্যন কথাবিলাক ড্ৰাগছৰ নিচিনা, অকণমান সময় থাকে আৰু তাৰপিছত একেধাৰলৈ গুচি যায়। সেইকাৰণে মটিভেশ্যনটো একেবাৰে স্থায়ী উৎসটোৰ পৰা ল'ব লাগে, ভগৱন্তৰ পৰা। আৰু যাই হওক, তাৰপিছতে তেনেকুৱাতে কি হৈছিল? উদ্ধৱ উপস্থিত হ'লহি। উদ্ধৱ উপস্থিত হোৱাৰ পিছত বোলে কি হ'ল? বোলে দ্বাৰকাধিপতি কৃষ্ণৰ চকুৰ পৰা অশ্ৰু নিগৰিছে, কাৰণ কি? তেতিয়া বলদেৱে আৰু আই দুয়োগোপীয়ে দূষিত মনেৰে ক'লে যে উদ্ধৱ কি ক'বা, যে আজি সেই ভোজনত মাখনকণ দিওঁতে সেই মাখনৰ পৰা ভগৱানৰ মনত সেই ব্ৰজৰ স্মৃতিটো আকৌ জাগ্ৰত হৈ পৰিল। তাৰ ফলতে তেওঁ মনৰ দুখত ভোজন পাতৰ পৰা উঠি গুচি গৈছে। তেতিয়া উদ্ধৱে কৈছে বোলে, এইটো কি কথা? যিজন কৃষ্ণই মহাভাৰতৰ যুদ্ধৰ মাজত অৰ্জুনক, মোহগ্ৰস্ত অৰ্জুনক মোহ নষ্ট কৰিলে, আজি সেইজন জগতৰ ঈশ্বৰ মাখনকণলৈ দেখি মোহগ্ৰস্ত হৈছে, এইটো কি কথা? এই কথাটোকে দেখি উদ্ধৱ মনতে ভাবি পেলাই কৃষ্ণৰ কক্ষত প্ৰৱেশ কৰিলে। যে তেতিয়া উদ্ধৱ সোমাই যোৱাৰ লগে লগে উদ্ধৱক মাতি নিলে, বহিবলৈ দিলে। তেতিয়া উদ্ধৱে ভগৱন্তক বুজনি দিছে যে প্ৰভু, তুমিতো জগতৰ ঈশ্বৰ। যিজন কৃষ্ণ কংসৰ ৰাজ্যৰ আগত, ব্ৰজৰ মথুৰাৰ সেই সমগ্ৰ সম্পত্তিৰ আগত, দ্বাৰকাৰ গোটেই ঐশ্বৰ্যৰ সন্মুখত, মহাভাৰতৰ যুদ্ধৰ মাজত বিচলিত নহ'ল, আজি সেই দ্বাৰকাধিপতি কৃষ্ণ খোৱা বস্তু এটা দেখি বিচলিত হৈছে যে প্ৰভু, তুমিও আনক শিক্ষা দি দি মোহতগ্ৰস্ত হৈ গৈছা নি? উদ্ধৱে ক'লে, এইটো কি? এইটো জ্ঞানৰ অভিমান, হয়নে? জ্ঞানত সমস্যা সেইখিনিতে আছে। কেতিয়াবা জ্ঞানী হওঁতে হওঁতে ভাৱবিলাক উপেক্ষা হৈ যায়। কৰ্ম মাৰ্গ বুলি বেলেগ মাৰ্গ নাই। জ্ঞান মাৰ্গতো কৰ্ম আছে, ভক্তি মাৰ্গতো কৰ্ম আছে, খালি পাৰ্থক্য এটা আছে। জ্ঞান মাৰ্গত কি হয়? জ্ঞান মাৰ্গক প্ৰাধান্যতা দি, জ্ঞানক প্ৰাধান্যতা দি ভক্তিক উপেক্ষা কৰি কৰ্ম কৰা যায়। সেইবাবে সি অহংকাৰ বৃদ্ধি কৰে, মই কৰিছোঁ, মোৰ কৰিছোঁ, নহয় জানো? কাম ক্ৰোধ লোভ মোহেও ইমান সমস্যা সৃষ্টি নকৰে যিমান অহংকাৰে সৃষ্টি কৰে। ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে মাতৃ যশোদাৰ মনত কাম ক্ৰোধ লোভ মোহ মদ মাচৰ্য ঈৰ্ষা অসূয়া একোৱেই নাছিল। থকা সম্ভৱ জানো জগতৰ ঈশ্বৰৰ মাতৃৰ মনত? কিন্তু কি আছিল? দুৱাঙলে যে নোৱাৰিলেগৈ, মই মোৰ ভাৱ, মোৰ পুত্ৰ মই বান্ধিছোঁ, ইমান সূক্ষ্মভাৱে দেখুৱাইছে। আৰু আপোনাৰ মোৰ দিনটো মই মোৰ শব্দ দুটা ব্যৱহাৰ নকৰাকৈ নহয়, পাৰেই নহয়। সকলো ক্ষেত্ৰতে মই, সকলো ক্ষেত্ৰতে মোৰ, নহয়নে? তেতিয়া কাম ক্ৰোধ লোভ মোহ এইবিলাক অকণমান চেষ্টা কৰিলে সংযম কৰিব পৰা যায়, কিন্তু মই মোৰ শব্দ দুটা, এই দুটা ভাৱকটো নোৱাৰি। সেইবাবে কি কৰিলে? গোটেই দিনটো মই মোৰ শব্দ দুটা আমি সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকোঁ। অকণমান জীৱনত আছুতীয়াকৈ সময় লাগে, যিকণ সময়ত মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ। যে মই কোন হয়? তোমাৰ চাকৰৰো চাকৰ, ইয়াত কোনো মালিক নাই। চাকৰ শব্দটো আমাৰ নামৰ আগত যদি আমি প্ৰয়োগ কৰিব পাৰিলোহেঁতেন, আমাৰ অহংকাৰ বহুত নাইকিয়া হ'লহেঁতেন, কিন্তু নকৰোঁ বাৰু। এইটো ব্যৱহাৰিক ৰূপত মই কোৱাগৈ নাই, হয়নে? চাকৰ বুলি ক'লে আমি কাৰোবাৰ ঘৰত কাম কৰা মানুহ বুলি ভাবোঁ, কিন্তু আল্টিমেটলি চাবলৈ গ'লে চব লোকৰ ঘৰত কাম কৰা মানুহে। নিজৰ ঘৰ বুলিবলৈতো একো নাই। মনত সান্তনা দিবলৈ নিজ নিজ বুলি আৰু কুটাই লৈছোঁ, নহয় জানো? সেইটোও মায়া। বিয়া বাৰু পাতি ল'ৰা ছোৱালী জন্ম দিয়াটোৱেই মায়া নহয় নহয়। আমাৰ সাধাৰণ মানুহে সেইটোকে ভাবি থাকে, সংসাৰী হোৱা মানে বোলে মায়াত থকা, নহয়নে? মায়া মোহ যিকোনো বস্তুৰ পৰা উপজিব পাৰে। মহাৰাজ ভৰতেচোন গোটেই ৰাজ্য ভাৰ এৰি থৈ যোৱাৰ পিছতো হৰিণপলিটোত মোহগ্ৰস্ত হৈ পৰিছিল। জৰুৰী নহয় যে মোহ আসক্তি স্পেচিফিক বস্তু এটাৰ পৰাই আহিব, সকলোৰ পৰা আহিব পাৰে। সৰুৰ পৰা সৰু বস্তুটোৰ পৰা সতৰ্কতাটো লাগে। জ্ঞানে কিন্তু সেই সতৰ্কতাটো নিদিব পাৰে। মই ভাগৱত পঢ়িছোঁ, মই বুজিছোঁ, ইমানখিনি মানে মোৰ কথা শুনি আছে, মই বুজিব পৰা হৈছোঁ নহয়, এইটো কি? অভিমান। সেইবাবে জ্ঞানত গতি নাই বুলি কৈছে। আনহাতে ভক্তিটো কৰ্ম কৰা যায়, কাৰণ এই অনুষ্ঠানভাগটো ভক্তিপৰক কৰ্ম। এই অনুষ্ঠানভাগ কৰিবলৈ যাতে বহি থাকোঁতেতো সকলো হৈ যোৱা নাই, ইয়াতোতো কৰ্ম আচৰণ কৰিব লগা হৈছে। ভক্তি মাৰ্গত কি কৰা যায়? জ্ঞানক উপেক্ষা কৰি সমৰ্পিত ভাৱেৰে কৰ্মটো কৰা যায়।
কিন্তু কৰ্ম ইয়াতো ত্যাগ কৰা নাযায়। কৰ্ম সকলো জীৱই আচৰণ কৰিব লাগিব, কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে। খালি তাৰ ওপৰত নহয়নে আইৰণৰ কোট এটা আছিল, সেইটো আঁতৰাই পেলাই গল্ডেন কোটটো লগাই ল'ব লাগিব। সেইটো হৈছে সমৰ্পণ, যে মই মোৰ ভাৱত কৰা নাই, ঈশ্বৰে মোক নিৰ্বাচন কৰিছে, সেইবাবে মই কৰিবলৈ পাইছোঁ। আৰু এই কথা কওঁতে তেতিয়া ভগৱান কৃষ্ণই বুজি পাইছিল, তেতিয়ালৈকে উদ্ধৱ জ্ঞান মাৰ্গী আছিল। ভক্ত উদ্ধৱ প্ৰথমৰ পৰা ভক্তি মাৰ্গত নাছিল নহয়, প্ৰথমতে জ্ঞানী আছিল, জ্ঞান মাৰ্গত ব্ৰহ্মৰ উপাসনা কৰিছিল। তেতিয়া ভগৱন্তই গম পালে, আচ্ছা মুখ যিটো বস্তুৱে যিটো বিষয়ে বিৰহ উৎপন্ন কৰে তাত কেতিয়াও মুখ থাকিব নোৱাৰে, নহয়নে? কিন্তু যিটোৰ চিন্তা কৰোঁতে যিটোৰ অপ্ৰাপ্তিত ইন্দ্ৰিয়বিলাক সক্ৰিয় হয় তাতহে মোহে ক্ৰিয়া কৰে, নহয়নে? আমি যেনেকৈ ধৰি লওক কোনোবা আত্মীয় এজন ঢুকাই গ'লেও আমি কি কওঁ, বোলে মোৰ আমুক ঢুকাই, আজিৰ পৰা কোনে মাত খাৰ দিব। শুনিবলৈ অকণমান কটু হয়, কিন্তু সেইটো এক প্ৰকাৰৰ মোহেই। মই ভৱিষ্যতে মোক মাতষাৰ দিয়া এইজন মানুহ নাই, আমুকটো গোটাই দিয়া এই মানুহজন নাইকিয়া হৈ গ'ল, সেইকাৰণে মই কান্দিছোঁ। সঁচাকৈ যদি বিৰহ থাকিলেহেঁতেন তেতিয়া জীৱনৰ প্ৰতিটো সময়তে, কিন্তু চাবচোন আমি যিমানেই নিজৰ ভাল পোৱা স্নেহ আনৰ প্ৰতি নেদেখুৱাওঁ কিয়, মৃত্যু হোৱাৰ কিছু বছৰ পাৰ হোৱাৰ লগে লগে সকলোৱে সকলোকে পাহৰি যায়। সেইটো বাস্তৱ সত্য। আপুনি ভাবি চাওকচোন, নিজৰ পিতৃ মাতৃ ঢুকাই যোৱাৰ পিছত, ককা আইতাক ঢুকাই যোৱাৰ পিছত আমাৰ নিজৰেই মনত নাথাকেগৈ কেইবছৰমানলৈহে। সেইটো বিস্মৃতি, তাত মোহ আছিল, মোহ লাহেকৈ নাইকিয়া হৈ হৈ গৈ থাকে। কিন্তু য'ত বিৰহ আছে সেইটো কেতিয়াও শেষ নহয়। সেইবাবে সৃষ্টিৰ আদিৰে পৰা এতিয়ালৈকে প্ৰত্যেক জীৱ, কোনোবাই ক'ব পাৰে যে মই ঈশ্বৰক নামানো, বৰকৈ ইমান কথাত লাগি নাথাকোঁ, সেইটো তেওঁ জীৱনৰ পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কথা হ'ল কি, সকলো এটা বিৰহত দগ্ধ হৈ আছে। কি বিৰহত দগ্ধ হৈছে? সকলোকে পূৰ্ণত্ব লাগে। আমি যে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিছোঁ, ভাবিছোঁ এইটো বস্তু গোটাই ল'লে মই সুখ পাম, মোৰ ভাল লাগিব, কিন্তু বস্তুটো যেতিয়া প্ৰাপ্ত হৈ গ'ল তাৰপিছত আকৌ তাতোতকৈ অধিক ইচ্ছা এটা জাগ্ৰত হয়, তাতোতকৈ অধিক কিবা এটা পোৱাৰ। কোনেও ক'ব নোৱাৰে সংসাৰত যে মই তৃপ্ত হৈ গ'লোঁ, মোক আৰু একো নালাগে। সেইটো কেৱল বস্তুৱেই নহয়, ভাবো হ'ব পাৰে, কাৰণ সংসাৰত লাহেকৈ তৃপ্তিটো বা তৃষ্ণাটো বৃদ্ধি হৈ 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 গৈ থাকে। একমাত্ৰ ঈশ্বৰ প্ৰাপ্তিত সেই তৃপ্তিটোৰ নিষ্কাশন হয়গৈ, যিটো ব্যাসদেৱৰ জৰিয়তে প্ৰথম স্কন্ধতে দেখুৱালে। ইমানবিলাক উপাসনাৰ কথা ক'লে, ইমান জ্ঞান চৰ্চা কৰিলে, কিন্তু মনৰ শান্তিটো পোৱা নাই। কিয়? কাৰণ পূৰ্ণত্ব ক'ত আছে? একমাত্ৰ ঈশ্বৰক। এই জীৱয়ো যেতিয়ালৈকে ঈশ্বৰক পাব নোৱাৰে তেতিয়ালৈকে পূৰ্ণ হ'ব নোৱাৰে। আমি সেইকাৰণে য'তে ত'তে সুখ বিচাৰি ঘূৰি ফুৰোঁ, নহয়নে? পোন প্ৰথমতে বোলে মানুহক জীৱনত টকা পইচা কিয় অৰ্জন কৰে? নিজৰ প্ৰয়োজনীয় বস্তুখিনি গোটাই ল'বলৈ। প্ৰয়োজনীয় বস্তুখিনি গোটাই লৈ আমি কি কৰোঁ? তাক ভোগ কৰোঁ, উপভোগ কৰোঁ, আৰু উপভোগৰ পাছত ভাবোঁ কি তাৰ পৰা আমাৰ আনন্দ আহিব, সুখ পাম। কিন্তু সেইটো বোলে অস্থায়ী হয়। এইটো মই ক'বলৈ যোৱা নাই যে সংসাৰখনত থাকিবলৈ হ'লে সাংসাৰিক সেই সুখখিনিক পৰিত্যাগ কৰিব লাগিব, কোনেও নোৱাৰে। আৰু যদি কোনোবাই কৈছে যে সাংসাৰিক সুখ পৰিত্যাগ কৰিহে ঈশ্বৰক পোৱা যাব, তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে। সাংসাৰিক সুখক কোনেও পৰিত্যাগ কৰিব নোৱাৰে, অন্ততঃ শৰীৰটোৰ ভিতৰত থকালৈকে। কাৰণ আপুনি মই কিবা এটা খোৱা বোৱাৰ ক্ষেত্ৰত বিচাৰ কৰিব পাৰোঁ, কিন্তু খাব সকলোৱে লাগিব, হয়নে? এতিয়া খাবলৈ যাওঁতে সেইটোতো ইন্দ্ৰিয়ৰ পৰিতুষ্টি। গতিকে কেনেকৈ আমি নিজৰ ভোগৰ মাধ্যমবিলাকক এৰিব পাৰোঁ? আৰু তাৰ পৰিমাণটো কম বেছি হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু ভোগ সকলোৱে কৰি আছে। খালি সেই ভোগত সতৰ্কতাটো লাগে, কাৰণ ভাল লাগিলে, ভোক লাগিলে খোৱাটোততো কাৰো আপত্তি নাই। ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খালে, ভাল লাগিলে কাৰণে যদি মাছে মঙহে পালে খায়ে আছে, সেইটো আকৌ পেটৰ বেমাৰ সৃষ্টি কৰিব নহয়। সেইকাৰণে সংযমটো লাগে। শাস্ত্ৰও সেইবাবে দিয়া হৈছিল, শাসনত ত্ৰায়তে ইতি শাস্ত্ৰ। মানুহৰ জীৱনটোত শাসনৰ মাজত চলিবলৈ শাস্ত্ৰক প্ৰণয়ন কৰা হৈছিল। আৰু যাই হওক, তাৰপিছতে যেতিয়া উদ্ধৱে তেনেকৈ ক'লে, আৰু যেতিয়া ব্যক্তি এজন জ্ঞানী হয় ন, জ্ঞানীজনক ভাৱৰ কথা কৈ লাভ নাই, হয়নে? জ্ঞানীক বুজাবলৈ চেষ্টা কৰিব নালাগে, অজ্ঞানীকহে বুজাবলৈ চেষ্টা কৰিব লাগে। আৰু সমস্যাও চাবচোন, আজিলৈকে ইতিহাস প্ৰমাণ আছে, নজনাসকলে ক'তো একো সমস্যা সৃষ্টি কৰা নাই। সমস্যা কিন্তু জনাসকলেহে সৃষ্টি কৰি আহিছে, নহয়নে? মই যদি সৰুকৈ কথা এটা কওঁ, নজনা ব্যক্তিজনক সৌ ৰাস্তাৰ মূৰত খাবলৈ দিলেও খাব, এই নামঘৰৰ মজিয়াত খাবলৈ দিলেও খাব। মোক যদি ৰাস্তাৰ মূৰত বহি খাবলৈ দিয়ে, মই খাম নে নাখাম বাৰু? মই মোৰ কথাই কৈছোঁ, মই খাম নে নাখাম বাৰু? আপোনালোকে কওকচোন, আপোনালোকে কি বুলি ভাবে? নাখাওঁ। কিয় নাখাওঁ?
মই যিটো ভক্তি কৰিছোঁ, মইতো অভিমান শূন্য হ'ব লাগিছিল, কিন্তু মই অভিমান শূন্য হোৱা নাই। সেইবাবে মানে সতৰ্কতাটো লাগে। য'ত অভিমান থাকিব তাত কেতিয়াও ভক্তি প্ৰকাশ। মই এইটো কোৱা নাই যে কাৰোবাৰ ভক্তিৰ সমৰ্পণ পৰীক্ষা কৰিবলৈ হৈ আঁতৰত খাবলৈ দিয়ক, নহয়নে? মই এইটো কথা ক'বলৈ বিচৰা নাই। কিন্তু সমৰ্পণ বা ভক্তি বুলি ক'বলৈ কেৱল এটা অনুকূল পৰিৱেশত ধুনীয়াকৈ এটা পৰিৱেশ বৰ্তোৱাটোকে নুবুজায়, যে সকলোৰে প্ৰতি কেনেকুৱা এটা দৃষ্টিকোণ আছে। আমি পদত গাই থাকোঁ ন, ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি কুল দাতাত সুৰতজনৰ দৃষ্টিয়েকে তোলো। এইবিলাক কেৱল আমি গাইহে আছোঁ, কিন্তু সেই ভাৱটো আমাৰ ল'বলৈ মানে অন্তৰে আমি গ্ৰহণ কৰিব পৰা নাই। সেইবাবে আমাৰ সমাজখনত আজিও ভাগ আছে, নহয়নে? আমি কাহানিও এক হ'ব নোৱাৰিলোঁ আৰু নোৱাৰোঁগৈও, কাৰণ সকলোৰে চিন্তাবিলাক বেলেগ বেলেগ। এক হৈ থাকিম, নামঘৰত যেতিয়া আমি বহি থাকিম সকলোৱে এক হৈ থাকিম, কিন্তু ঘৰলৈ যেতিয়া যাম চব নিজৰ নিজৰ জেগাত, মই মোৰ ভাগে, আপুনি আপোনাৰ ভাগে, তেওঁ তেখেতৰ ভাগে, হয়নে? গতিকে যেতিয়া লক্ষ্যটো আমাৰ স্পষ্ট নহয় তেতিয়া তাৰ মাজত মানে ভাগ বিতৰা থাকে। লক্ষ্যটো স্পষ্ট ক'ত আছিল, তাৰ মাজতে আৰু এটা প্ৰসংগ কৈছোঁ, এই সমুদ্ৰ মন্থনৰ প্ৰসংগটো। সমুদ্ৰ মন্থনৰ অমৃত মন্থনৰ কাহিনীটো সকলোৱে জানে ন, বাকীবিলাক পিছ কথা। কিন্তু দেৱতা আৰু অসুৰটো কাহিনীও মিল নাই, কিন্তু একে জেগাতে থাকিতো অমৃত মন্থন কৰিব লগা হ'ল। ক'ব পাৰিলেহেঁতেন দেৱতাসকলে যি স্থানত অসুৰ থাকিব তালৈ আমি নাযাওঁ, যি স্থানত বোলে দেৱতা থাকিব তাত আমি ভৰি নিদিওঁ। অসুৰেও ক'ব পাৰিলে, কোনো অবজেকশ্যন নধৰিলে, বিনা অবজেকশ্যনত একেলগে সাগৰ মুঠি থাকিলে। কিয়? লক্ষ্যটো যে শ্ৰেষ্ঠ আছিল। কি লাগে? অমৃত লাগে। ভক্তি মাৰ্গত আমাৰো লক্ষ্য কি? ঈশ্বৰ প্ৰাপ্তি। তেওঁক প্ৰাপ্তিৰ বাবেহে কৰা হৈছে। এই লক্ষ্যটো যেতিয়া স্পষ্ট কৰি লোৱা যায় তেতিয়াহ'লে মানে সৰু সুৰা কথাবিলাকে মনত বিভেদ সৃষ্টি কৰিব নোৱাৰে। কিন্তু যদি ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্য নহয়, আন কিবা কিবি প্ৰাপ্তিৰ লক্ষ্য হৈ যায়, তেতিয়াহ'লে বিভেদকামী চিন্তাবিলাকে সমাজত মানে পালিয়ে পোখালিয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে লক্ষ্যটো স্পষ্ট হোৱা প্ৰয়োজন। আৰু লক্ষ্য যদি স্পষ্ট থাকে তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰিব নালাগে। তাৰ প্ৰমাণ স্বয়ং হিৰণ্যকশিপু। যদিও দৈত্য, কোনো ধাৰ্মিক ব্যক্তি নাছিল, কিন্তু যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল ভৰিটোৰ ওপৰত থিয় হৈ বৃক্ষাসনত ইমান সহস্ৰ বছৰ ব্ৰহ্মাক উপাসনা কৰি থাকোঁতে সেই দৈত্যটোৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? সেই দৈত্যইতো একো নীতি নিয়ম, কোনো ধৰণৰ ধৰ্ম কৰ্ম পালন নকৰে। তেওঁ অসুৰ আছিল সেইটো কথা বেলেগ, কিন্তু ধৈৰ্য আছিল ন। আমিতো গোসাঁইঘৰ সোমালে অকণমান ঈশ্বৰক চিন্তা কৰিম বুলি বহিলেই কিমান কি চিন্তা আহে আৰু তেওঁহে জানে। কিন্তু সেই দৈত্যটোৰ মনত কোনো ধৰণৰ চঞ্চলতা নাহিল। কিয় নাহিল? কাৰণ তেওঁৰ লক্ষ্য স্পষ্ট আছিল। ভাবিছিল কি, যেনে তেনে মোক মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্বৰ বৰ লাগে। ইমান ষ্ট্ৰংলি মানে নিজৰ ইচ্ছাটো ঠিক কৰি লৈছিল, তাৰ ফলত তেওঁ বেলেগকৈ আকৌ নিজক স্থিৰ কৰিবলৈ কোনো নীতি নিয়মৰ অৱলম্বনৰ প্ৰয়োজনীয়তা নাছিল। গতিকে লক্ষ্যটো শক্তিশালী আৰু লক্ষ্যটো শ্ৰেষ্ঠ হ'ব লাগে। তেতিয়াহ'লে বেলেগকৈ নীতি নিয়ম পালন কৰাৰ প্ৰয়োজনীয়তা নাথাকে। নীতি নিয়ম আপোনা আপুনি গুচি আহিব, হয়নে? কিবা এটা কাম কৰিব, লক্ষ্যটো যদি পাবলৈ মই চাৰিওফালৰ পৰা শয়নে সপোনে তাকেই ভাবি লৈছোঁ, মই তেতিয়া সংসাৰত পোৱা নোপোৱাবিলাকলৈ বৰ বেছি দৃষ্টি নিদিওঁ নহয়, কাৰণ মই পাব লাগে, হয়নে? গতিকে উপাসনা মাৰ্গৰ সাৰ্থকতা, ভক্তি মাৰ্গৰ সাৰ্থকতা সেইখিনিতহে আছে যেতিয়া সেই সাধকজনৰ, সেই ভক্তজনৰ মনত তীব্ৰতাটো আছে। তীব্ৰতাইহে ইন্ধনটো যোগাব পাৰে। বিনা তীব্ৰতাত কেতিয়াও সেই ব্যক্তিজনে ভৌতিক জগততেই হওক, আধ্যাত্মিক জগততেই হওক, নিজৰ সেই লক্ষ্যত উপনীত হ'বগৈ নোৱাৰে। তীব্ৰতাটো লাগে। আৰু সেই তীব্ৰতাৰ বাবে সকলো সময়তে সমৰ্পণ, সেই সমৰ্পণৰ প্ৰাধান্যতা দেখুৱাবলৈ গৈ আকৌ উভতি অহা হৈছে উদ্ধৱৰ প্ৰসংগলৈ। তেতিয়া ভগৱান কৃষ্ণই ক'লে যে মই সেই গোপীসকলৰ কথা ভাবি, মই নন্দ যশোদাৰ কথা ভাবি, ব্ৰজবাসীসকলৰ কথা ভাবি মনত যেনিবা মই মোহগ্ৰস্ত হৈ আহিছোঁ, কিন্তু কেৱল মই ইয়াত ক্ৰন্দন কৰি থকা নাই যে সেই ব্ৰজধামত মোক সেই তুলি তালি ডাঙৰ দীঘল কৰা আই যশোদা, পিতা নন্দ আৰু ব্ৰজৰ গোপীসকলেও, গোপবালকসকলেও মোৰ বিৰহত ৰোদন কৰি আছে। গতিকে মই তেওঁলোকক কেনেকৈ বুজাম? তেতিয়া উদ্ধৱে ক'লে, প্ৰভু আপুনি ইমান সৰু কথালৈ চিন্তা কৰিছে, আপুনি চিন্তা নকৰিব, মই এতিয়াই গৈ তেওঁলোকক বুজাই থৈ আহিম যে কৃষ্ণ ভালেই আছে, আপোনালোকে সময় সুবিধা মিলাই দেখা এটা কৰি যাবহি। ইমান কিয় কান্দিছে? এই 3 যোজন দূৰতহে আছে তেওঁলোক। তেতিয়া ভগৱানে ক'লে বোলে ঠিক আছে তুমি যোৱা। উদ্ধৱে কৈ থৈ গৈছিল যে প্ৰভু মই সূৰ্যোদয়ৰ লগে লগে ব্ৰজধামলৈ গমন কৰিম আৰু সূৰ্য অস্তৰ আগে আগে মই তোমাৰ ওচৰত আহি উপস্থিত হ'মহি। অৰ্থাৎ মানে ৰাতিপুৱাই ওলাই যাম, গধূলা মই তোমাৰ ওচৰত সেইফালে বুজাই বঢ়াই ইয়াত উপস্থিত হৈ দিমহি। কিন্তু উদ্ধৱ গৈছিল এদিনৰ কাৰণে,
তালৈ গৈ যিটো অৱস্থা হ'লগৈ 6 মাহৰ পাছত ঘূৰি আহিব লগা হ'ল। আৰু যেতিয়া 6 মাহৰ পাছত ঘূৰি আহিছে, এই জ্ঞানৰ যিটো অভিমান আছিল, জ্ঞানৰ যিটো দৃষ্টিকোণ আছিল, সেইটো একেবাৰে ভাগি ছিগি চুৰমাৰ হৈ আহিছে।